কাইলৈ যেহেতু গৰু বিহু আৰু গৰু বিহুক লৈ ইয়াতে যেহেতু ডিমৌ যি শংকৰদেৱ বিহু নিকেতন ইয়াতে যিসকল পৰিয়াল আছে তেওঁলোকে এক আদৰণীয় অনুষ্ঠান ইয়াতে আয়োজন কৰা হৈছে। ৰঙালী বিহু আদৰণীয় অনুষ্ঠান আয়োজন কৰা হৈছে। ইয়াৰ যি পৰিৱেশ এই পৰিৱেশ আমি দেখুৱাবৰ কাৰণে মোৰ সতীৰ্থক যত্ন কৰিছোঁ। পোন প্ৰথমবাৰৰ বাবে এনেদৰে ৰঙালী বিহু আদৰিবৰ কাৰণে এনেদৰে এক মুদলি পৰিৱেশৰ মাজত ডিমৌ শংকৰদেৱ বিহু নিকেতন যি পৰিয়ালে খুব আটকধুনীয়াকৈ ইয়াতে বিহু আদৰণি অনুষ্ঠান আয়োজন কৰা হৈছে। এয়া হৈছে ডিমৌ শংকৰদেৱ বিহু নিকেতন আৰু এই শংকৰদেৱ বিহু নিকেতনৰ যি পৰিয়ালে খুব সুন্দৰকৈ ৰঙালী বিহু আদৰণি অনুষ্ঠান আয়োজন কৰা হৈছে। ইয়াৰ যি দৃশ্য এই দৃশ্য মই পোনে মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে মই যত্ন কৰিছোঁ। ৰঙালী বিহু আদৰণি অনুষ্ঠান আয়োজন কৰা আছে, কি ক'ব? আমি প্ৰথমবাৰৰ বাবে ডিমৌ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগণত ৰঙালী বিহু আদৰিবৰ কাৰণে যি প্ৰস্তুতি চলাইছোঁ, উঠি অহা কণ ছাত্ৰ ছাত্ৰীক যাতে আমি সদূৰ ভৱিষ্যতৰ কাৰণে যি আমাৰ পৰম্পৰা তাক তেওঁলোকে যেন আঁকোৱালি লৈ কোনো বিকৃতি নোহোৱাকৈ আমাৰ পৰম্পৰাটো যাতে জীয়াই ৰাখিব পাৰে তাৰ এটা আমি প্ৰয়াস কৰিছোঁ। আৰু আগন্তুক দিনত যাতে ইয়াক আমি আৰু জাক জমকে অনুষ্ঠিত কৰিব পাৰোঁ তাৰ এটা প্ৰবল ইচ্ছা বুকুত বান্ধি ৰাখিছোঁ। আৰু উঠি অহা ভৱিষ্যতত যি বিহুক বিকৃতি কৰিছে তাক যাতে বিকৃতিৰ ৰূপত পৰিধান নকৰে, বিহু হিচাপে জীয়াই ৰাখিব পাৰে তাৰ এটা আমি সদূৰ আশা ৰাখি আজি বিহু আদৰণি ডিমৌ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে।
যেহেতু ইতিমধ্যে উল্লেখ কৰিছে পোনপ্ৰথমভাৱে ইয়াতে ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি এই বিহু আদৰণি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু ইয়াত যেহেতু ক'ব লাগিব যে কিছু পৰম্পৰা ইয়াতে দেখুওৱা হৈছে যেহেতু ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্য কৰি বিশেষকৈ এই ৰঙালী বিহু আদৰণি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু ইয়াতে আছে ছাত্ৰ ছাত্ৰী তেওঁলোকৰ পৰা আমি কথা পাতিম কেনেধৰণৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী ভাগ্যশ্ৰী চুতীয়া মই এজনী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী আজি আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আদৰণি বিহু পতা হৈছে তাৰ বাবে আমাৰ মনত বহুত ভাল লাগিছে নতুন প্ৰজন্মক আমাৰ আচাৰ্যসকলে বিহু যেনেকে পাতে তেনেকৈ আমাক জ্ঞান দিছে আৰু লগতে আমাৰ নতুন প্ৰজন্ম আগুৱাই যাবলৈ তেওঁলোকে বহুতো চেষ্টা চলাইছে তাৰ বাবে মই গৌৰৱ কৰোঁ যে মই এজনী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ধন্যবাদ এপাকি বিহু যেহেতু বিহু ইয়াতে আদৰণি অনুষ্ঠান আয়োজন কৰিছে চবে একেলগে মিলি নদীৰ পাৰত হালিছে নল বিৰিণা কহুৱা বতাহতে হালিছে কহুৱাৰ তোলা কলদিলীয়া খোপাতে গুটি খোৱা গগনা বিহু ঢোল বজাইতে বজাবি তই কেতিয়া অ নাচনী হাতে বোলাবি বিহুলৈ যাবলৈ বুলি ধন্যবাদ এয়া আছে এক সুন্দৰ পৰিৱেশ যিহেতু সকলো ছাত্ৰ ছাত্ৰী ইয়াতে সহযোগ কৰিছে এই বিহু আদৰণি অনুষ্ঠানত আৰু এজন আছে শিক্ষক তেওঁৰ পৰা কথা পাতিম প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে বিহু আদৰণি অনুষ্ঠান হয় সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ আমাৰ শংকৰদেৱ শিশু নিকেতন ডিমৌ চাৰিআলিত আমি প্ৰথমবাৰৰ বাবে অনুষ্ঠানটো আয়োজন কৰিছোঁ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ সংস্কৃতিৰ বিষয়ে অকণমান প্ৰচাৰ কৰা বা সংস্কৃতিটোৰ বিষয়ে অকণমান জ্ঞান দিয়াৰ প্ৰয়াস কৰিছোঁ গতিকে আমি এইখিনিত নিজকে সফল হৈছোঁ বুলি নাভাবোঁ কিন্তু হ'লেও আমি ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যাতে আমাৰ সংস্কৃতিটোৰ বিষয়ে সম্যক জ্ঞান লাভ কৰি পেলাই ভৱিষ্যতে তেওঁলোকে এই সংস্কৃতি কি বস্তু নিজ সংস্কৃতি কেনেকৈ আমি বজাই ৰাখিব লাগে এই পৰম্পৰাটো যাতে অক্ষুণ্ণ ৰাখিব লাগে তাৰ কামনা কৰিয়ে আমি অনুষ্ঠানটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত আয়োজন কৰিছোঁ এই কাৰ্যসূচী আমাৰ বিশেষকৈ গৰু বিহুৰ কাৰ্যসূচীটোৰ পৰাই আমি আৰম্ভ কৰিছোঁ যিহেতু ৰঙালী বিহুৰ আৰম্ভণিটো গৰু বিহুৰ পৰাই হয় আমি গৰু বিহুৰ বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শন কৰাৰ লগতে এই গৰু বিহুত আমাৰ ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ বস্তু বাহানিবিলাক যিবিলাক আমাৰ শাক পাচলিৰ পৰা আৰম্ভ কৰি যিবিলাক দ্ৰব্য আমি ব্যৱহাৰ কৰোঁ কেনেকৈ ব্যৱহাৰ কৰোঁ ইত্যাদিবিলাককে আমি এইবিলাক আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰদৰ্শন কৰাইছোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ এইবিলাকৰ যোগেদি অন্ততঃ আমাৰ স্থানীয় বস্তুবিলাকৰ লগত অন্ততঃ পৰিচয় হ'ব বুলি আমি আশা কৰিছোঁ ইতিমধ্যে উল্লেখ কৰা হৈছে দেখা গৈছে যিহেতু যি সংস্কৃতি ইয়াতে ছাত্ৰ ছাত্ৰীবিলাকক দেখুওৱা হৈছে গৰু বিহুত যেনেকৈ পৰম্পৰা দেখুওৱা হয় এনে গৰু বিহুত দেখুওৱা যিবিলাক নীতি নিয়ম এই নীতি নিয়মো ইয়াতে প্ৰদৰ্শন কৰা হৈছিল আৰু ক'ব লাগিব যে ছাত্ৰ ছাত্ৰী আৰু পৰিয়ালৰ অভিভাৱক সকলো ইয়াতে উপস্থিত হৈ প্ৰথমবাৰৰ বাবে ইয়াতে চালকীয় অনুষ্ঠান ইয়াতে ৰঙালী বিহু আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰা দেখা গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত